2 এপ্ৰিল 2025 আৰু মোৰ বাবে এটা বহুতেই বিশেষ দিন, কিয়নো কালিৰ দিনটোতে মই 22 বছৰত ভৰি দিলো। আৰু মোৰ এই বিশেষ দিনটো কেনেকৈনো পালন কৰিলো আপোনালোককো দেখুৱাওঁ বুলি ভাবিলো। ৰাতিপুৱা 6:30 মান বজাতে শুই উঠি মন আৰু মই ওলাই আহিলো আমাৰ বিহপুৰীয়ালৈ। আৰু ওলাই আহি আমি আমাৰ মজিদাহঁতৰ সৈতে চাহ একাপ খাই ললো। ইয়াৰ পাছতে আহি পালোহি তেল ডিপু আৰু আমাৰ পুষ্পাথিত তেল ভৰাই দিলো। আজি আমাৰ বুবুদাহঁতৰ লগতে বলদাও যাব, মানে ভাড়াটো অসমৰ বাহিৰৰ। আজি জন্মদিন বিশেষ বুলি ৰাস্তাত খাবলৈ বুবুদাহঁতক মোৰ ফালৰ পৰা কিবা এটা আগবঢ়ালো। আৰু তেওঁলোকক বিদায় দি আমি আহি পালোহি আমাৰ বিহপুৰীয়াত থকা ডেইলি বজাৰত। প্ৰথমতে আমি আহি সোমালোহি মাছৰ বজাৰত আৰু এটা ধুনীয়া লোকেল মাছ লৈ কাটিবলৈ দিলো। এনেকুৱাতে আকৌ বন্ধু অৰ্পিত আহি উপস্থিত হ'ল আৰু আমি গোটেইকেইটাই মিলি গোটেই বজাৰখিনি কৰি ললো। ইয়াৰ পাছতে আমি কেইটাই বজাৰখিনি লৈ আনি ভৰাই দিলো বন্ধুৰ গাড়ীত। আৰু ঘৰত আহি গা পা ধুই আমি গোটেইকেইটা ওলাই আহিলো এটা বিশেষ স্থানলৈ। মানে আজি আমি আহিছো আমাৰ ওচৰতে থকা আশ্ৰয় নামৰ চিনিয়ৰ চিটিজেন হোমলৈ। আৰু আজি আমি দুপৰীয়াৰ সাঁজ ইয়াৰে ককা আইতাহঁতৰ লগত একেলগে খাম। ভাতৰ বাবে সকলো যোগাৰ দি থৈ আমি আহি পালোহি আমাৰ লখিমপুৰত থকা গণেশ মন্দিৰ। মন্দিৰলৈ গৈ প্ৰথমতে চাকি জ্বলালো আৰু তাৰ পিছতে গণেশ বাবাৰ চৰণত সেৱা লৈ প্ৰাৰ্থনা কৰিলো যে আহিব লগা দিনবোৰ যাতে সদায় ভালদৰে যায়। বাবাৰ চৰণত সেৱা লৈ আমি প্ৰসাদ খাই খাই মন্দিৰৰ পৰা ওলাই আহিলো আৰু প্ৰায় 30 কিলোমিটাৰ বাট অতিক্ৰম কৰি আমি আকৌ আহি পালোহি আমাৰ ককা আইতাহঁতৰ ওচৰত। আমি আহি পোৱালে ভাত হৈছিলে আৰু প্ৰথমতে ককা আইতাহঁতক খাবলৈ দি ললে। তেওঁলোকৰ মুখৰে হাঁহিটো দেখি মই কিমান যে সুখী অনুভৱ কৰিছিলো তাক আচলতে শব্দৰে বুজাবই নোৱাৰি। ইয়াৰ পাছতে আমিও ভাত খাবলৈ বহিলো আৰু আমি মানে এইফালে আছে অংকুৰ, অহিৰণ, অৰ্পিত, কাকু, মই আৰু মন, আৰু আনফালে বহিলে আমাৰ যদুদা, দেৱজিত দা আৰু বসন্ত দা। ভাত খাই আহি আমি সকলোৱে একেলগে লগৰকেইটা অনা কেকটো কাটিলো। দিনটো বিশেষ কৰি তোলাৰ বাবে আশ্ৰয়সমূহ পৰিয়ালবৰ্গৰ লগতে সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু আপোনালোকেও সদায় এনেদৰে মৰম আশীৰ্বাদ কৰি যাব বুলি আশা ৰাখিলো।